কিয় জোপা বাদ দি খোপাত ধৰে মুখ্যমন্ত্ৰীয়ে ক'ব লাগে কাৰণে কয় নেকি অসমৰ মুখ্যমন্ত্ৰীয়ে সকলোকে সকলো সময়তে মূৰ্খ সজাব পাৰি জানো অসমৰ জনতাক বুৰ্বক বুলি ভাবিছে নেকি মুখ্যমন্ত্ৰীয়ে অলপতে মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ ব্যয় সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন প্ৰকাশ কৰিছিল দ্য ক্ৰছ কাৰেণ্টে সেই প্ৰতিবেদনত মুখ্যমন্ত্ৰীয়ে বিয়া দলীয় কাৰ্যসূচী আদিত উপস্থিত থকাৰ নামত হেলিকপ্টাৰৰ সহায় লোৱা বুলি উল্লেখ কৰা হৈছিল সোণাপুৰত অনুষ্ঠিত বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কন্যাৰ বিয়াৰ পৰা নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউৰিঅৰ কন্যাৰ বিয়া আনকি উত্তৰ প্ৰদেশতো বিয়া খাবলৈ যাবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ তথ্য আৰটিআই যোগে প্ৰকাশ পাইছিল ধাৰত পুত গৈ থকা ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে এনেদৰে হেলিকপ্টাৰৰ নামতে ধন উৰুৱাৰ কথা সদৰি হৈ পৰাৰ পিছত ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ গৈ বিভিন্ন তৰল কথাৰে চালে বেৰে কোবালে হেলিকপ্টাৰত উঠাটো হেনো তেওঁৰ বিলাস নহয় বৰঞ্চ বুকুত কপনিহে উঠে যেতিয়া কাজিৰঙাৰ ডাৱৰৰ মাজেদি হেলিকপ্টাৰ যায় তাত কোনেও এনজয় নকৰে তাত মাত্ৰ ইমানেই ভগৱানক খাটি কাকুতি মিনতি কৰি থাকে যে যেনে তেনে যাতে লেণ্ডিং হয় কোনোবাই যদি ভাবে যে হেলিকপ্টাৰত মানুহে প্ৰমোদ ভৱন কৰে তাতকৈ আৰু দুখৰ কথা আৰু একো হ'ব নোৱাৰে তেওঁ বিভিন্ন কাৰ্যসূচীৰ বাবেহে হেলিকপ্টাৰৰ সহায় লয় বুলিহে মন্তব্য কৰে আনকি তেওঁ বৃহস্পতিবাৰৰ দিনটোৰ কথা উল্লেখ কৰি কয় যে একেদিনাই তেওঁ মিচিং যুৱ মহোৎসৱ আৰু কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ অনুষ্ঠানত উপস্থিত থাকিবলগীয়া হোৱাৰ বাবেহে হেলিকপ্টাৰত উঠিবলগীয়া হৈছিল হেলিকপ্টাৰত যদি মই নাযাওঁ তেতিয়া আমাৰ বড়ো সাহিত্য সভাকো ক'ব লাগিব যে একেদিনাই কোকৰাঝাৰত মিটিং নিদিব একেদিনাই মিচিং সাহিত্য সভাকো ক'ব লাগিব ধেমাজিত মিটিং নিদিব যোৱাকালি মিচিং ইউথ ফেষ্টিভেল আছিলে তাৰমানে মই ৰাতি মিচিং ইউথ ফেষ্টিভেল এটেণ্ড কৰি ৰাতি মই গাড়ী দি আহি পেলাই ইয়াতে মই সদনত আপোনালোকৰ লগত একত্ৰিত হ'ব লাগিব লক্ষণীয় যে মুখ্যমন্ত্ৰীক বিৰোধী বিয়া খাবলৈ আৰু নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ কাৰ্যসূচীত ভাগ ল'বলৈ যোৱা বিষয়টোতহে সমালোচনা কৰিছিল কিন্তু মুখ্যমন্ত্ৰীয়ে সদনত এনেকুৱাকৈ উত্তৰ দিলে যে কোনে কি প্ৰশ্ন কৰে কৰক তেওঁৰ মতেহে উত্তৰ দিব উত্তৰ একেলগে অসমৰ দুটা খিলঞ্জীয়া জনগোষ্ঠীক সাঙুৰি উত্তৰ দিলে মুখ্যমন্ত্ৰীৰ যে চালে বেৰে কোবোৱা এটা স্বভাৱ আছে সেই কথা সকলোৱে জানে কিন্তু বিধানসভাটো তেওঁ চালে বেৰে কোবাই উত্তৰ দিয়াটোৱেহে চকু কপালত তুলিছে সচেতন লোকৰ দলৰ মজিয়াত বা নিজৰ ঘৰত কেইজনমান চামচাৰ আগত কৰা মন্তব্যৰ দৰেই মুখ্যমন্ত্ৰীয়ে বিধানসভাটো দিলে চালে বেৰে কোবোৱা উত্তৰ কিন্তু তেওঁৰ উত্তৰত এবাৰো নোলাল ক'ত কিমানবাৰ বিয়া খাবলৈ গ'ল সুধিছে কিবা উত্তৰ দিলে অন্য কিবা অৰ্থাৎ প্ৰশ্ন যদি বিজ্ঞানৰ উত্তৰ দিয়ে বুৰঞ্জীৰ তাকে শুনি আকৌ হাত চাপৰি বজাই সমৰ্থন কৰে তেওঁৰ চামচা বাহিনীয়ে শুনক মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ অধ্যক্ষ মহোদয় কংগ্ৰেছী মুখ্যমন্ত্ৰীবিলাকে কি হেলিকপ্টাৰত নুঘূৰে নেকি মই তৰুণ গগৈ ডাঙৰীয়া জ্যেষ্ঠজন তেওঁৰ কথা মই নানো ইয়ালৈকে অধ্যক্ষ মহোদয় অসম ভাৰতৰ কোনখন কংগ্ৰেছ ৰুলৰ ষ্টেটৰ চিফ মিনিষ্টাৰ হেলিকপ্টাৰত নুঘূৰে মোক এখন মাত্ৰ মোক নাম দিয়ক কোনজন কংগ্ৰেছ মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত নুঘূৰে তাৰ বিষয়ে মোক মাত্ৰ এটা আপোনালোকে এটা দি দিয়ক মই যিমান দূৰ জানো আন্দামান নিকোবৰত হেলিকপ্টাৰ আছে অন্ধ্ৰপ্ৰদেশত হেলিকপ্টাৰ আছে অৰুণাচল প্ৰদেশত আছে বিহাৰত আছে ছত্তীশগড়ত আছে গুজৰাটত আছে হাৰিয়ানাত আছে হিমাচল প্ৰদেশত আছে জম্মু কাশ্মীৰত আছে ঝাৰখণ্ডত আছে কৰ্ণাটকত আছে শিৱসন এভিয়েশ্যন কেৰালাত মাৰ্কশ্বিট মুখ্যমন্ত্ৰী হেলিকপ্টাৰত ঘূৰে পিনাৰী বিজয়ন আৰু কোম্পানীটোৰ নাম কি শিৱসন এভিয়েশ্যন মহাৰাষ্ট্ৰত আছে মণিপুৰত আছে মেঘালয়ত আছে নাগালেণ্ডত আছে উৰিষ্যাত আছে পাঞ্জাবত আছে ৰাজস্থানত আছে তামিলনাডুত আছে তেলেংগানাত আছে ত্ৰিপুৰাত আছে ইউপিত আছে উত্তৰাখণ্ডত আছে আৰু অখিল গগৈ ডাঙৰীয়াৰ প্ৰেৰণাৰ প্ৰতীক মমতা বেনাৰ্জীৰো হেলিকপ্টাৰ উল্লেখ্য যে এটা সময়ত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হেলিকপ্টাৰ ব্যৱহাৰ কৰা বুলি কঠোৰ সমালোচনা কৰিছিল এইগৰাকী মুখ্যমন্ত্ৰীয়ে তিনিটাকৈ কাৰ্যকালত অৰ্থাৎ 15 বছৰত
প্ৰয়াত গগৈয়ে হেলিকপ্টাৰ ব্যৱহাৰৰ নামত ব্যয় কৰিছিল মাত্ৰ 8 কোটি টকা কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মাত্ৰ 2 বছৰতেই হেলিকপ্টাৰৰ নামত ব্যয় কৰিলে প্ৰায় 45 কোটি টকা ৰাজকোষৰ ধন খৰচ কৰি তুলনি বিয়া খাই ফুৰিবলৈ মুখ্যমন্ত্ৰীক কোনে অধিকাৰ দিলে এই প্ৰশ্ন এতিয়া অসমৰ সৰ্বসাধাৰণ জনতাৰ মুখে মুখে নিউজ ডেস্ক ৰিপোৰ্ট এনভি লাইভ